মোবাইল বিস্ফোৰণ হৈ ভয়ংকৰ ঘটনা জ্বলি শেষ হৈ গ'ল এটা ভিভো মোবাইল আৰু এটা আইফোন জ্বলিল এটা HP ল্যাপটপ এটা Redmi পাৱাৰ বেংক আৰু মোবাইলটো ব্লাষ্ট হৈছে মানে এনেকুৱা এটা শব্দ কৰিছে মানে মই ভাতৰ জেগাত কৈ ইয়াক কৈছোঁ এই বাবা বাহিৰত কোনোবাই বম ফুটাইছে নেকি কৈছে নহয় বাবা আমাৰ ঘৰ জ্বলি গ'ল তেতিয়া মই দৌৰি আহিছোঁ দৌৰি আহি পেলাই দেখিছোঁ মানে একদম গোটেই এইবিলাক চব জ্বলি গ'ল তাৰপৰা আমাৰ পানী মটৰটো আছিল পানীত বোলো এওক কৈছোঁ তুমি কাৰেণ্টলৈ লগে লগে কাৰেণ্ট কাটিবলগীয়া হৈ গ'ল উপায় নাই আমাৰ সিটো পাৰ্টত কাৰেণ্টটো বেলেগ আছিল হয় কলিয়াবৰৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এইজন দীপক হাজৰিকা নিশা দীপক হাজৰিকাৰ পুত্ৰ দেৱাশিষ হাজৰিকাই নিজৰ মোবাইলটো চাৰ্জত দি পাকঘৰলৈ গৈছিল কিন্তু হঠাৎ বিস্ফোৰণ হয় মোবাইল বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্তৰ ভিতৰতে জুয়ে আৱৰি ধৰে এই ভয়ংকৰ বিস্ফোৰণত জ্বলি শেষ হৈ গ'ল এটা ভিভো Y21 মোবাইল এটা iPhone 11 এটা HP ল্যাপটপ আৰু এটা Redmi পাৱাৰ বেংক আৰু কিতাপ পত্ৰ অৱশেষত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই পানী হ'লে মাৰিছোঁ ডাঙৰ ছোৱালী আছিলে মোৰ ডাঙৰ ছোৱালীয়ে লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিলে ফায়াৰ ব্ৰিগেড অৱশ্যে অতি সোনকালে আহি পাইছে নহ'লে মোৰ এইফালে চিলিঙত যেতিয়া জুই লাগিছে তেতিয়া মানে নহ'লে চিলিংখনত দি জুই লগা হ'লে ভিতৰত চিলিঙৰ ওপৰত মোৰ কিবা কিবি বস্তু আছিল সেয়া জ্বলা হ'লে মই ঘৰটো নাপাওঁ মানে দীপক হাজৰিকাৰ মুখেৰেই শুনক সমগ্ৰ ঘটনা কালি সন্ধিয়া মানে 8টা চাৰে 8টামান বজাত আমি মানে মই ভাত খাই আছিলোঁ ভাত খাই থকাৰ পিছত ল'ৰাটো সেই মাকৰ ওচৰত পাকঘৰত আছিল থাকোঁতে সিহঁতে মোবাইলটো চাৰ্জ দি পেলাই থৈ পেলাই 3-4বাৰমান মানে ধপকৈ এনেকৈ মাৰি পেলাই ধপকৈ এটা ফুটিছে তাৰপৰা ফুটাৰ পিছতে ল'ৰাটো এনেকৈ মাক দৌৰি আহিছে মাকে দৌৰি আহি পেলাই কৈছে কি বোলে ভিতৰত বোলে কি হ'ল বোলে গোটেইখন ধোঁৱা বোলে অন্ধকাৰ হৈ গ'ল দেখোন চাইছোঁ মানে এইফালে তাইৰ টেবুলখনৰ চুকটো লৈ পেলাই জ্বলিয়েই গ'ল নহয় জ্বলি পেলাই লগে লগে আমি ফায়াৰ ব্ৰিগেডক খবৰ দিলোঁ ফায়াৰ ব্ৰিগেড লগে লগে আহিছে আহি পেলাই ফায়াৰ ব্ৰিগেডে জুইটো সোনকালে বাৰু হেৰি কৰিলে বেছি ক্ষয় ক্ষতি নহ'লেও মানে তাৰ যাৱতীয় যিটো মোবাইল হওক এটা লেপটপ এটা আছিলে তাৰ স্কুল কলেজৰ চাৰ্টিফিকেট এইখিনি সম্পূৰ্ণ জাগ হৈছে সেই আপোনালোকে চাব পাৰে সেইখিনি আছে আৰু গতিকে অন্য তেনেকুৱা বেছি এটা হোৱা নাই ঘৰৰ ভিতৰত তাৰ ৰুমটোৰ ভিতৰত যিখিনি সৰঞ্জাম আছিলে গোটেই সৰঞ্জামখিনি মানে ক্ষতি হৈছে আৰু সেইটোৱে আৰু মোবাইল চাৰ্জটো মানে সি দি খালি ৰুমৰ পৰা চাৰ্জটো দি পেলাই খালি মোৰ ওচৰলৈ গৈছে মোক ভাত খাওঁতে পানী এগিলাচ দিছে দি পেলাই মাকৰ ওচৰলৈ গৈছে আমাৰ পাকঘৰটো অকণমান দূৰ গতিকে সেই যোৱাইকণ সময়ত গৈছে সি ভাতকেইটা দি থৈ আহি পেলাই মাকে এনেকৈ চাইছে বাবা ভিতৰত কি আছে বুলি কৈছে ভিতৰত 2 মিনিটৰ ভিতৰতে মানে একদম গোটেই চকী এইবিলাক যি আছিলে ইমান ফটককৈ মই জুই জ্বলা দেখিছোঁ কিন্তু এনেকৈ মই জুই জ্বলা দেখা নাই মানে এইটো প্ৰথম দেখিছোঁ আৰু মোবাইলটো ব্লাষ্ট হৈছে মানে এনেকুৱা এটা শব্দ কৰিছে মানে মই ভাতৰ জেগাত ইয়াক কৈছোঁ এই বাবা বাহিৰত কোনোবাই বম ফুটাইছে নেকি কৈছে নহয় বাবা আমাৰ ঘৰ জ্বলি গ'ল তেতিয়া মই দৌৰি আহিছোঁ দৌৰি আহি পেলাই দেখিছোঁ মানে একদম গোটেই এইবিলাক চব জ্বলি গ'ল তাৰপৰা আমাৰ পানী মটৰটো আছিল পানীত বোলো এওক কৈছোঁ তুমি কাৰেণ্টলৈ লগে লগে কাৰেণ্ট কাটিবলগীয়া হৈ গ'ল উপায় নাই আমাৰ সিটো পাৰ্টত কাৰেণ্টটো বেলেগ আছিল তাৰপৰা লগে লগে মটৰটো ষ্টাৰ্ট দিয়াৰ লগে লগে মই পানী আনি পেলাই মাৰিছোঁ ডাঙৰ ছোৱালী আছিলে মোৰ ডাঙৰ ছোৱালীয়ে লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিলে ফায়াৰ ব্ৰিগেড অৱশ্যে অতি সোনকালে আহি পাইছে নহ'লে মোৰ এইফালে চিলিঙত যেতিয়া জুই লাগিছে তেতিয়া মানে নহ'লে চিলিংখনত দি জুই লগা হ'লে ভিতৰত চিলিঙৰ ওপৰত মোৰ কিবা কিবি বস্তু আছিল সেয়া জ্বলা হ'লে মই ঘৰটো নাপাওঁ মানে এতিয়া বৰ্তমান বাকী সেইখিনিয়ে আৰু বাকী একো তেনেকুৱা হেৰি হোৱা নাই বাকী ঠিকে আছে আৰু কি হ'ব ল'ৰাটো কাগজ পাতিখিনি হেৰি হ'ল মোবাইল ব্যৱহাৰ কৰোঁতে সাৱধান হওক যিহেতু এইবোৰ ইলেক্ট্ৰনিক সামগ্ৰী কেতিয়া কি বিপদ ঘটায় কোনো ঠিকনা নাই কলিয়াবৰৰ পৰা বিকাশ বৰুৱা অসম লাইভ 24